পূৰ্ণিমা মনটো বেয়া লাগিছে নি এপা যামগে বেয়া চা নাপাবি বহুত দিন হ'ল কষ্ট দিলো এতিয়া উপায় নাই আজিৰ পৰা ভাল জেগাত থাকিবি ঘৰ দেই আৰু তোৰ বেয়া লাগিছে নি এনেকে জাপি আছ বহুত কষ্ট হ'ল ন ইয়াত বহুত কষ্ট হ'ল আজিৰ পৰা কষ্ট নাপাওঁ আৰু দেই আজিৰ পৰা লৈ যামগে আৰু হা চ' আমি এনেদৰে পেকিং কৰি আছো যাবলৈ ইয়াত পূৰ্ণিমা ৰখি আছে সিহঁতক মিছাতে কষ্ট দিয়া হ'ল আজি এসপ্তাহ 10 দিনে হ'ল দুখো লাগিছে বহুত দুখ লাগিছে ভবা নাছিলো এনেদৰে নিৰাশ হৈ যাবগৈ লাগিব বুলি জিএমচিএছৰ পৰা প্ৰাইভেটলৈ কিন্তু আজিৰ পৰা কথা দিছো এটা কষ্ট নোপোৱাকৈ ৰাখিমগৈ প্ৰাইভেটত ভালদৰে ট্ৰিটমেণ্ট হ'ব অতি সোনকালে ঘৰলৈ গৈ আছো এতিয়া সকলোবিলাক ৰিচিপ্ট কাটি আনিলো মানে বিল পেমেণ্টটো আজি কৰি দিলো আৰু বেড চাৰ্জটো দি দিলো মানে নগলো আৰু সুপাৰিনটেণ্ডেণ্ট ছাৰৰ ওচৰত কিমাননো ফ্ৰী কৰাম বহুত ফ্ৰী কৰিলে তেওঁ এতিয়া নিজে যি পাৰো পেমেণ্ট কৰি ডিছচাৰ্জৰ কাৰণে যোগাৰ কৰিছো এম্বুলেন্স আহি আছে পাবহি চাই থাকিব ক'লৈ যাওঁ গম পাব চ' সকলো ৰেডি হ'ল এনেকৈ বেগ চেক লৈ এতিয়া আমি লিফ্টত উঠিবলৈ ৰখি আছো লিফ্ট অহাৰ পিছতে এম্বুলেন্স তলত ৰখি আছে সেয়া পূৰ্ণিমা তই বেয়া নাপাবি দেই মোক কষ্ট খালি আৰু মোৰ কাৰণে মোৰে বেয়া লাগিছে যাওঁগৈ আৰু এয়া এম্বুলেন্স আহি পালেহি ৰখি আছেহি থেংক ইউ দাদা ৰখি থকাৰ বাবে এম্বুলেন্স আহি পালেহি যাব ওলাইছোঁ এতিয়া ক'ত যাম আপোনালোক কৈ দিছোঁ এম্বুলেন্সত তাত গৈ গম পাব ক'লে নি আছোঁ আৰু সিহঁতে ইয়াৰ বেগ লৈ আহি আছে ক'ত ইয়াত ক'ত আৰু এই দাদাই মোক লগ কৰিব লাগিছিলে লক্ষ্য দা ধন্যবাদ অহাৰ বাবে ইয়াৰ পৰা যাব ওলালোঁ কিন্তু মানে কি হ'ল ইয়াত বহুত দিন ৰখিলোঁ কিন্তু কি হ'ল দৌৰিয়ে থাকিলোঁ লাইনতে লাইন পাতি থাকিলোঁ বহুত কষ্ট হ'ল সেইবাবে নোৱাৰিলোঁ সেইটো কাৰণে এয়া পূৰ্ণিমা এম্বুলেন্সত এয়া উঠাই দিছোঁ আজিৰ পৰা অন্ততঃ কষ্টটো কম হ'ব আশা কৰিছোঁ সোনকালে তাৰপৰা ফ্ৰী হৈ যামগৈ আৰু আশীৰ্বাদ কৰিব যাতে তাইক মই যি প্ৰতিশ্ৰুতি দিছিলোঁ প্ৰতিশ্ৰুতি ধৰি ৰাখিব পাৰোঁ ব্যৰ্থ হৈ যাওঁ মাজে মাজে কিন্তু আকৌ সাহসে এনেদৰে ষ্টেপ লওঁ এনেকৈ আগুৱাই যাবলৈ যেনেদৰে এয়া আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ আজি প্ৰাইভেটত নিয়া প্ৰচেষ্টা লৈছোঁ পূৰ্ণিমা এনেকৈ আগতে এম্বুলেন্সত উঠি পাইছিলি নাই পাইছ নহয় এনেকুৱা এম্বুলেন্সত উঠিছিলি নাই নাই উঠা এয়া পূৰ্ণিমা এম্বুলেন্সত উঠা প্ৰথমটো এক্সপিৰিয়েঞ্চ তাই প্ৰথমবাৰ উঠাইছোঁ এম্বুলেন্সত উঠিলে নিজকে বেমাৰী লাগে কিন্তু ময়ো আজি প্ৰথমেই উঠিছোঁ সঁচা কথা ক'বলৈ গ'লে যদিও হস্পিটেলত কাম কৰিছিলোঁ দুখ লাগিছে যাব ওলাইছোঁ কিন্তু ভালো লাগিছে সোনকালে আজৰি হ'ম প্ৰাইভেটত কাৰণ জিএমচিএছত ভাবিব নোৱাৰা কষ্ট হ'ল লাইনত বহুত খাৰা হ'লোঁ মই যাবৰ সময়ত অধ্যক্ষ মহোদয়ক এটাই অনুৰোধ জনাব বিচাৰোঁ যিখিনি এডমিটেড পেচেণ্ট তেওঁলোকক এই লাইন পতাৰ ব্যৱস্থাটোৰ পৰা আঁতৰ কৰক কাৰণ বহুত পেচেণ্টৰ লগত এটেণ্ডেণ্ট নাহে বয়সস্থ মানুহে তেওঁলোকক লাইনত দেখিলে মোৰ বেয়া লাগে আজি যে 5-6টা দিন মই থাকিলোঁ মই বহুত মানুহক সহায় কৰি থৈ গৈছোঁ যিসকলে ভিডিঅ'টো জানে চাই তেওঁলোকে গম পাব যে মই কাক সহায় কৰি থৈ গৈছোঁ সেইখিনি মই ভিডিঅ' দেখুওৱা নাই মই ইয়াত থাকি বহুত মানুহক বাট দেখুৱাবলৈ ল'লোঁ কাৰোবাৰ পৰা ৰিপৰ্ট কালেকশ্যন কৰিবলৈ ল'লোঁ সেইখিনি কথা জিএমচিএছৰ পৰা যোৱাৰ আগত কৈ থৈ গৈছোঁ লগতে যিখিনি এডমিটেড পেচেণ্ট থাকে তেওঁলোকক যাতে এনেকুৱা ধৰণৰ কাম কৰিবলৈ নিদিব লাইন পাতি যাতে কষ্ট কৰিবলৈ নিদিব এডমিটেড পেচেণ্টৰ ওচৰৰ পৰা চেম্পল নিজে ডিপাৰ্টমেণ্টে কালেকশ্যন কৰি ডিপাৰ্টমেণ্টৰ পৰা চেম্পল নি ৰিপৰ্টিং কৰিব আৰু ফাইনেল বিলৰ লগত সেই বিল এড কৰিব এবাৰ কাউণ্টাৰত লাইন পতা এবাৰ ৰিপৰ্টিঙৰ লাইন পতা এইবিলাক ব্যৱস্থা এৰি অধ্যক্ষ মহোদয়ক জনাইছোঁ সেইখিনি কষ্ট নিজে কৈ পেলাই বেলেগলৈও মই এটা যাতে শান্তি পাওক সেইবাবে এইখিনি মই কৰিবলৈ কৈছোঁ আপুনি চেষ্টা কৰক পাৰিব বেডতে চেম্পল নি যাতে ডিপাৰ্টমেণ্টৰ মানুহে এইটো দায়িত্ব লয় পিছত ফাইনেল বিলৰ লগত সকলো বিল পে'মেণ্ট কৰাৰ ব্যৱস্থা কৰক অন্ততঃ বহুত মানুহ কষ্টৰ পৰা মুকলি হ'ব তাকে আশা কৰি বিদায় মাগিছোঁ ভালে থাকক সকলো পেচেণ্ট সুস্থ থাকক জিএমচিএছ বিদায় মাগিলোঁ এতিয়া লগ পাই আছোঁ য'লৈ নি আছোঁ পূৰ্ণিমা তাত এয়াই হ'ল প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ ডিফাৰেঞ্চ গাড়ী পাইছে হুইল চেয়াৰ ৰেডি আৰু পূৰ্ণিমা পাই গ'লহি এইখন হস্পিটেলত নামটো দেখাই আছোঁ আপোনালোকে দেখিব এইখন হ'ল গুৱাহাটীৰ মঠঘৰীয়াত থকা গেট হস্পিটেল মানে তাইক মই লৈ আহিছোঁ গেট হস্পিটেললৈ আৰু আজিৰ পৰা তাইৰ ট্ৰিটমেণ্ট ইয়াত আৰম্ভ কৰিম ভালতকৈ ভাল ট্ৰিটমেণ্ট ইয়াত দিম বুলি কৈছে গেট হস্পিটেলে চ' মই প্ৰত্যেকটো আপডেট দি থাকিম এইখন হস্পিটেলে কেনেকুৱা ট্ৰিটমেণ্ট দিয়ে যিটো ট্ৰিটমেণ্ট আজি জিএমচিএছত এসপ্তাহ 10 দিন কৰালে এইখন হস্পিটেলত কিমান দিন কৰে আপোনালোকে গম পাব তাৰপিছত আপোনালোকে গম পাব যে গভৰ্ণমেণ্ট হস্পিটেলত এখন প্ৰাইভেট হস্পিটেলতকৈ অজস্ৰ এমপ্লয়ী থকাৰ পিছতো কিমান হেমাহি কৰে আৰু প্ৰাইভেট হস্পিটেলত কেনেদৰে কেয়াৰ লয় প্ৰথম ষ্টেপ দেখালোঁ হুইল চেয়াৰ কেনেদৰে আগুৱাই আনিলে এতিয়া প্ৰত্যেকটো আপোনালোকক দেখাই যাম আজি মাত্ৰ এইটো দেখাইছোঁ ক'ত আনিলোঁ আৰু পাই থাকিব ভিডিঅ' চাই থাকক নমোৱাৰ লগে লগে আৰম্ভ হৈ গ'ল পূৰ্ণিমাৰ ট্ৰিটমেণ্ট ডক্টৰ আহিছে চিষ্টাৰ আহিছে বেডত তাইক খুৱাই দিছে অকণো কষ্ট নোপোৱাকৈ সকলো কাম তেওঁলোকে আগুৱাই নিছে
সেইভাবে আনিছোঁ আজিৰ পৰা তাই সকলোতকৈ শ্ৰেষ্ঠতম চিকিৎসা পাব এই গেট হস্পিটেল পূৰ্ণিমা ভয় কৰিছ নি তই হা ভয় নকৰিবি দেখিছ তোৰ কেনেকে তোৰ তাত তেনেকে কৰিছিলে অহাৰ লগে লগে বহাই থৈছিলে নাই ইয়াত দেখিছ মানুহ কেনেকে আহি গৈছে দেখিছ এনেকে তো আজিৰ পৰা ট্ৰিটমেণ্ট আৰম্ভ হ'ব চিকিৎসা হ'ব তই ভাল হৈ ঘৰলৈ যাব লাগিব হা ইয়াৰ পূৰ্ণিমাক এতিয়া হুইলচেয়াৰত লৈ যাব কেবিনলৈ এটা ধুনীয়া কেবিনলৈ লিফ্ট আহিবলৈ ৰখি আছে তই ইমান দিনে তই ইমান মানুহৰ মাজত আছিলি হয় নাই কিমান গৰম হুলস্থুল কিন্তু এতিয়া তোকে ধুনীয়া এটা কেবিনত ভৰামগৈ তই চাবি এই যে মানুহে কেনেকে শুশ্ৰূষা কৰিছে ইয়াত ভাল লাগিছে নাই কান্দি আছ কেলে তই কিয় কান্দি আছ এই মানে কেন্দুলা ফিটিং কৰিলে সেইকাৰণে দুখ পাই আছে সেইকাৰণে তাই আজি কান্দি আছে কিন্তু মনটো ভাল লাগিছে এটা ধুনীয়া পৰিৱেশলৈ গৈ আছে প্ৰত্যেকটোৱে শুশ্ৰূষা ধুনীয়া কৰিছে বহুত মানুহ লাগি আছে ৱাৰ্ড বয়ৰ পৰা ধৰি গোটেইখিনি মানুহ লগে লগে ঘূৰি ফুৰিছে তাইৰ লগত যথেষ্ট শুশ্ৰূষা কৰিছে এতিয়া কেবিন পাই আছোঁ ব'লক কেবিনলৈ যাওঁ এয়া আমাৰ পূৰ্ণিমা এতিয়া আহি পাই গ'লহি এটা ধুনীয়া কেবিনত এয়া এটা বেডত উঠাব ধুনীয়াকৈ এটা ধুনীয়া কেবিন দেখাই দিছোঁ একদম ডাঙৰ কেবিন ধুনীয়া এতিয়া পূৰ্ণিমা বেডত ধুনীয়াকৈ শুৱাই দিব আৰু আজিৰ পৰা সিহঁতি ক'বলৈ গ'লে এখন স্বৰ্গপুৰীত থাকিবলৈ গৈ আছে নাজানো কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ কিন্তু আপোনালোকৰ আশীৰ্বাদতে আজি আহি ইয়াত পালোহি বহুত কষ্ট পালোঁ GMCHত সেই কষ্ট সহ্য কৰিব নোৱাৰি আজি এইটো পদক্ষেপ ল'ব লগা হ'ল এয়া সকলো আপোনালোকৰ সাহস ধুনীয়াকৈ থাকিব ইয়াতে কেনেকুৱা লাগিছে কেবিনটো ক হা ভাল লাগিছে ধুনীয়া ঘৰ এটা পাইছ নাই হা ধুনীয়াকৈ আজি শুব পাৰিবি ধুনীয়া বিচনা এখন বিচনা আছে ইয়াত ধুনীয়াকৈ শুব পাৰিব তই ঘূৰি নুফুৰিবি ইয়াতে থাকিবা হা ইয়াতে থাকিবা ধুনীয়াকৈ আৰু এইখিনি ধুনীয়াকৈ ফেন চেন আছে ডাঙৰ কেবিন দিছে আৰু এইপিনে ধুনীয়াকৈ লেট্ৰিন বাথৰুমো আছে এটাচ লেট্ৰিন বাথৰুম এটা সুন্দৰ কেবিন দিছে গেট হস্পিটেলে আৰু মই ভাল লাগিছে গেট হস্পিটেলৰ যিটো মানে তেওঁলোকৰ প্ৰচিডিঅ'ৰ আহি পোৱা মাত্ৰ এতিয়া এঘণ্টা আধা ঘণ্টা এঘণ্টামান হৈছে হয় নাই এইখিনি সময়তে কমপ্লিট এক্সৰে কৰিলে ব্লাড টেষ্ট ইউৰিন টেষ্ট সব চেম্পল কালেকশ্যন হৈ গ'ল ইমান ফাষ্ট প্ৰাইভেটত একচুৱেলি মানুহে কয় পইচা বেছি যায় কিন্তু কষ্ট কম হয় আৰু বিশেষকৈ মই বহুত প্ৰাইভেট হস্পিটেল ঘূৰিলোঁ বহুতত গ'লোঁ কিন্তু মই গেট হস্পিটেলৰ যিটো কেয়াৰ পাইছোঁ যিটো মানে শুশ্ৰূষা পাইছোঁ ৱাৰ্ড গাৰ্ল ৱাৰ্ড বয় ডক্টৰ নাৰ্ছ বহুত এক্টিভ মানে বহুত এক্টিভলি কামখিনি কৰিছে বা লেবৰেটৰী মানুহ প্ৰত্যেকটো ডিপাৰ্টমেণ্ট বৰ্তমানলৈকে ভালেই পাইছোঁ সুন্দৰ পাইছোঁ ট্ৰিটমেণ্টটো কেইদিনত শেষ কৰে নাজানো কিন্তু প্ৰত্যেক দিনৰ ট্ৰিটমেণ্ট প্ৰত্যেক দিনৰ আপডেট প্ৰত্যেক দিনা মই দি থাকিম পাই থাকিব আপোনালোকে জনাই থাকিম আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজি দেখালোঁ পূৰ্ণিমাক GMCHৰ পৰা আনি এখন প্ৰাইভেট হস্পিটেল মঠগড়িয়াত থকা গুৱাহাটীৰ নাৰেংগী ৰোডৰ মঠগড়িয়াত থকা গেট হস্পিটেলত তাইক এডমিট কৰিলোঁ আজিৰ পৰা এটা মই আশা লৈছোঁ পূৰ্ণিমা অপাৰেশ্যন 100% হ'বই বহুত কম দিন 2 দিনৰ ভিতৰত চাগে কৰিবই তেওঁলোকৰ যিটো মই কাম কৰাত গতি দেখিছোঁ অতি সোনকালে কৰি উলিয়াই দিব চ' আশীৰ্বাদ কৰিব পূৰ্ণিমাৰ এই জীৱন বচোৱা জাৰ্ণিটো যাতে মই সফলতাৰে শেষ কৰিব পাৰোঁ আৰু হাঁহি মুখেৰে ঘৰলৈ উভতি যাব পাৰোঁ গতিকে পূৰ্ণিমাৰ হাতৰ ওচৰৰ পৰা গেট হস্পিটেলৰ এই সুন্দৰ কেবিনটোৰ পৰা আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ প্ৰত্যেক দিনৰ আপডেট দি থাকিম ধন্যবাদ আপোনালোক সদায় লগত থাকিব বুলি বিদায় মাগিছোঁ ধন্যবাদ